নমস্কাৰ জয়জতে সদৌ অসমবাসী ৰাইজক মই আগন্তুক ফাকুৱাৰ ৰং ৰহস্য সকলোৱে জীৱন উদ্ভাসিত হওক তাৰ কামনা কৰি সকলোকে মই শুভেচ্ছা জনালো আৰু প্ৰথমতে মই ক'বলগীয়া কথাটো হ'ল দেৰগাঁৱত যি আসাম পুলিচ একাডেমি যিখনৰ নাম লাচিত বৰফুকন একাডেমিৰ নামাকৰণ কৰা হৈছে এই আচলতে একাডেমিখন দেৰগাঁৱৰ পৰা গুচি যোৱাৰ কথা আছিল মেঘালয়লৈ যোৱাৰ কথা আছিল মেঘালয়লৈ যোৱা কথাটোত আমাৰ দেৰগাঁও এজন স্বনামধন্য ব্যক্তি তেখেত আসাম পুলিচ ট্ৰেইনিং কলেজৰ কৰ্মৰত এগৰাকী কৰ্মচাৰী আছিল ইতিমধ্যে তেখেতৰ মহাপ্ৰয়াণ ঘটিছে তেখেতে আমাক কথাটো জনোৱাত আমি তৎক্ষণাৰ ভিতৰতে ৰাতিৰ ভিতৰত আমি এটা আন্দোলন তাত খাৰা কৰিবলৈ বাধ্য হৈছিলোঁ আৰু তাত মোক বহুতে সহায় কৰিছিল ঐক্য সেনাৰ জিয়াউৰ ৰহমান বৃহত্তৰ অসমৰ যুৱ মঞ্চৰ সত্যজিৎ হাজৰিকা এই প্ৰমুখ্যকৈ ৩ নম্বৰ গেটৰ বহুখিনি মানুহ বিশেষকৈ নাজিমৰ নাম ল'বই লাগিব তেওঁলোকে একত্ৰিত হৈ তাত সকলোৱে সহায় কৰিছিল যাৰ কাৰণে নেকি এইটো কথাত সহায় আগবঢ়াই আমি এই একাডেমিখন দেৰগাঁৱত ৰাখিবলৈ সক্ষম হ'লোঁ এইফালৰ পৰা আমি আনন্দিত হৈছোঁ যে দেৰগাঁৱত এখন লাচিত বৰফুকন একাডেমি নামে নামাকৰণ কৰা হৈছে আৰু তাক উদ্বোধন কৰিবলৈ মাননীয় ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী ডাঙৰীয়া আহিব অমিত শ্বাহ ডাঙৰীয়া আহিব এইটো অতি আনন্দৰ কথা কিন্তু এফালে দুখ পাইছোঁ আচলতে ইয়াক আজি দলমত বাদ দি যে এই কথাটো পাহৰি গৈছে মানুহে নিশ্চয় মই সহায় দিব বিচাৰিছোঁ যে নিশ্চয় ইয়াত দলমত কথা নাভাবি আজি আমাক এখন নিমন্ত্ৰণী পত্ৰ দিব লাগিছিল যে আপুনি কালি ইয়াত উপস্থিত থাকিব অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com